ৰহাত অনুষ্ঠিত অসম সাহিত্য সভাৰ 10ম বাৰ্ষিক বিশেষ অধিৱেশনৰ আজি দ্বিতীয়টো দিন সাহিত্য সভাৰ বিশেষ অধিৱেশনক লৈ এতিয়া ৰহাত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে আৰু আজি পুৱা 8:45 সভাপতি পৰমানন্দ ৰাজবংশীয়ে মূল সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সমান্তৰালকৈ অধিৱেশনস্থলীত উত্তোলন কৰা হ'ব আৰু 102খন পতাকা সমাজৰ বিভিন্ন ক্ষেত্ৰত 102 গৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰিব পতাকা অধিৱেশনৰ দ্বিতীয় দিনাৰ ৰাজ্যিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ অসমৰ গৌৰৱ শিশু যুৱ শিল্পী সাহিত্যিক খেলুৱৈৰ সৈতে এক অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনতে নয়ন প্ৰসাদলৈ আগবঢ়োৱা হ'ব শুক্ৰাচাৰ্য ৰাভা নাট্যকৰ্মী বঁটা ৰাহুল গৌতম শৰ্মা ভনিতা দাসলৈ নাগালেণ্ডৰ ৰাজ্যপালে আগবঢ়াব জলপানী ৰজলিনা তিৰ্কিলৈ আগবঢ়োৱা হ'ব গৌৰী শংকৰ ভট্টাচাৰ্য শ্ৰেষ্ঠ বিধায়ক বঁটা আৰু আনহাতে সুবোধ মল্ল বৰুৱালৈ আগবঢ়োৱা হ'ব পুলিন দাস ক্ৰীড়া সাংবাদিক বঁটা হৰেন্দ্ৰ কুমাৰ ভূঞাক প্ৰদান কৰা হ'ব উত্তৰ আমেৰিকা শাখা সাহিত্য আৰু এনেদৰে পতাকা উত্তোলন কৰা হৈছে ৰহাত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ 10ম বাৰ্ষিক আজি বিশেষ অধিৱেশন আৰু পোনপটীয়াকৈ পৰিৱেশ দেখুৱাব ৰাজু বৰুৱা আমাৰ সৈতে আছে ৰাজু আপোনাৰ ওচৰলৈ আহিছো কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে হিমাশ্ৰী আপুনি ইতিমধ্যে যিখিনি উল্লেখনীয় কথা সেইখিনি উল্লেখ কৰিছে আৰু আমি এই যিহেতু ৰহা 10ম বিশেষ বাৰ্ষিক অধিৱেশনত উপস্থিত আছো আৰু অসম সাহিত্য সভাৰ এই বিশেষ বাৰ্ষিক অধিৱেশনত প্ৰথমতে এটা অৰ্থন্তৰ ঘটিছে আৰু সেই অৰ্থন্তৰটো মই প্ৰথমে ক'ব বিচাৰিছোঁ যিখন মূল পতাকা আছিলে 102খন পতাকাৰ লগতে 10খন পতাকা আৰু তাৰ একে যিখন মূল পতাকা সেই মূল পতাকাখন উত্তোলন কৰিবলৈ লওঁতে তাত অৰ্থন্তৰ ঘটিছিলে ৰছীডাল ছিগি আহি পতাকাখন সম্পূৰ্ণ খহি পৰিছিলে এতিয়া পুনৰবাৰ সেই পতাকাখন উত্তোলন কৰিবৰ বাবে সকলো সাজু কৰা হৈছে আৰু আমি মুহূৰ্তত দেখুৱাইছোঁ পৰমানন্দ ৰাজবংশী অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ভাষণ তেওঁ ৰাখিছে আৰু তেওঁ এটা কথা কৈছে যে যি অৰ্থন্তৰেই নঘটক কিয় সকলো পতাকাৰ তলত একত্ৰিত হৈছে আৰু এই পতাকাৰ তলত একত্ৰিত হৈ সংকল্প ল'ব লাগিব জাতিটোৰ বাবে সেই তেনেধৰণৰ কথা তেওঁ বৰ্তমান ভাষণত ৰাখিছে আৰু আমি দেখুৱাইছোঁ যে ইয়াৰ ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসো সেই স্থানতে উপস্থিত থাকি পতাকাখন পুনৰবাৰ কেনেধৰণে কোনো ধৰণৰ অৰ্থন্তৰ নোহোৱাকৈ উত্তোলন কৰিব পাৰি তাৰ ব্যৱস্থা কৰিছে আৰু প্ৰথমতে সেই পতাকাখনে মূল পতাকাখনে খহি পৰিছিল আমি সেই দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এই মুহূৰ্তত আমি পাৰিলে ভাষণ পৰমানন্দ ৰাজবংশীৰ সেই যি ভাষণ আছে সেই ভাষণৰ মাজতে আপোনালোকক লৈ গৈছোঁ আমি যি পতাকাৰ তলত সমবেত হৈছোঁ হওক এই পতাকাখনৰ এই সময়ছোৱাতেই আমি সংকল্পবদ্ধ হ'বৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু মূল পতাকাখনৰ প্ৰতীকী ৰূপত যিহেতু আজি গোটেইকেইখন পতাকা আছেই আৰু এইখন পতাকা আৰু অন্যান্য সকলো পতাকাই আমাৰ অসম সাহিত্য সভাৰ পতাকা অসম সাহিত্য সভাৰ পতাকা আজি ৰহা অধিৱেশনৰ তাৎপৰ্যপূৰ্ণ দিন এইটোৱে যে 80 চনত যেতিয়া ৰহা অধিৱেশন সম্পন্ন হৈছিল তেতিয়া অসম আন্দোলনৰ এটা ভৰপক এইখিনি সময়তেই এই ৰহাতেই আমি সকলোৱে অভাৰতীয় বহিষ্কাৰ কৰিম বুলি এটা সংকল্প লৈছিলোঁ আৰু বিধিৰ যি বিবাদ আকৌ সেই 80 চনৰ পিছত আকৌ আমি অহাতেই সমবেত হলো আকৌ সেই জাতীয় জীৱনৰ সংকট নিয়মৰ কাৰণে সংকল্প গ্ৰহণ কৰিবলৈ আমি এইখিনি আমি কথা আমি উপস্থাপন কৰিছোঁ আৰু এতিয়া মই সকলোকে পুনৰ অনুৰোধ কৰিছোঁ মই আকৌ কৈছোঁ যে যেতিয়া এটা ঘটনা ঘটে তেতিয়া সেয়া আমি আমাৰ এটা নতুন যাত্ৰা হিচাপে আমি অভিহিত কৰিব লাগে আৰু পতাকাখন মই মাত্ৰ মূল পতাকাখন উত্তোলন কৰিম কোনো ধৰণৰ আৰু ইয়াত বাধ্য বা কোনো কাম হ'ব নালাগিব মাত্ৰ আপোনালোকে সকলোৱে হাত চাপৰিৰে সমৰ্থন জনাব চিৰ আছে মোৰ ভাষা জনাব পুনৰ হিমাশ্ৰী সেই যিখন পতাকা অৰ্থন্তৰ ঘটিছিলে প্ৰথমতে সেই পতাকাখন উত্তোলন কৰিবলৈ আগবাঢ়িছে ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু তেওঁ কোনো ধৰণৰ বাদ্য সেই সময়ত যিহেতু একেলগে পতাকা যেতিয়া উত্তোলন কৰা হৈছিলে তেতিয়া বাদ্য ইয়াত গুৰুঘাট বজোৱা হৈছিলে আৰু গুৰুঘাটৰ লগে লগে অমূৰ আপোনাৰ দেশ গাই পতাকা উত্তোলন কৰিছিলে আৰু এই মুহূৰ্তত আমি সেই পতাকাখন দেখুৱাইছোঁ যিখন পতাকা প্ৰথম অৱস্থাত
খুলি খহি পৰিছিল সেই পতাকাখন পুনৰবাৰ উত্তোলন কৰিবলৈ গৈছে কিন্তু এতিয়াও কিন্তু সেইখন পতাকা উত্তোলন কৰিব এতিয়ালৈকে পৰা নাই পতাকাৰ ক্ষেত্ৰত কি হোৱাৰ কাৰণে এনেধৰণৰ অথন্তৰ হৈছে বা বধাত কিবা হয়তো অসুবিধা হৈছে এতিয়াও কিন্তু সেইখনৰ বাবে যুঁজ দিব লগা হৈছে এতিয়ালৈকে সেই পতাকাখন উত্তোলন কৰিব পৰা নাই এতিয়ালৈকে খোলা নাই পতাকাখন যিটো গাঁঠি মৰা হৈছিলে সেই গাঁঠিটো খোল খোৱা নাই আৰু পুনৰবাৰ সেই পতাকাখন খহি আহিছে আৰু এয়া দুবাৰ এনেধৰণৰ কাৰ্যসূচী হৈছে প্ৰথমবাৰতো পতাকাখন উত্তোলন কৰিব পৰা নাছিল আৰু এইবাৰো দ্বিতীয়বাৰ যিটো চেষ্টা কৰা হ'ল দ্বিতীয়বাৰো কিন্তু পতাকাখন উত্তোলন কৰিব পৰা নাই অসম সাহিত্য সভাৰ যি ৰহাত অসম বিশেষ বাৰ্ষিক অধিৱেশন তাত সেই অথন্তৰ তেনেধৰণৰ অথন্তৰ পতাকা উত্তোলনক লৈ পেলাই যিটো অথন্তৰ মূল পতাকাখন উত্তোলন এনেকৈ লৈ তলৰ পৰা এতিয়া এনেধৰণৰ উত্তোলন কৰা হৈছে আৰু এতিয়া সম্পূৰ্ণৰূপে হৈছে কিন্তু উল্টা হৈ থাকিল এইবাৰ পতাকাখন উল্টা হৈ থাকিল আৰু বাৰে বাৰে অথন্তৰ কিয় হৈছে বা কি কথা এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে প্ৰথমবাৰ এতিয়া এইবাৰহে হয়তো চিধাকৈ গৈছে কিন্তু এতিয়াও কিন্তু সেই এইবাৰ সম্পূৰ্ণৰূপে চিধাৰ ওপৰত চিধা তেওঁলোকে সঠিক ৰূপত এইবাৰ পতাকাখন উত্তোলন কৰিব পাৰিছে আৰু এয়াই প্ৰথমটো অথন্তৰ আৰু সকলোৱে ভাবিছে যে এই অথন্তৰ আচলতে প্ৰথমতে যিটো দেখিলে তাৰ পৰা হয়তো আহি থকা সময়খিনিত সকলোৱে ভালভাৱে আগবঢ়াই লৈ যাব পাৰিব আৰু ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে সেইটো কথাই সকলোকে কৈছে যে পতাকাৰ ক্ষেত্ৰত যিটো অথন্তৰ ঘটিছে সেই অথন্তৰে যাতে অসম সাহিত্য সভাৰ বাকী যিখিনি কাম আছে সেই কামখিনিত যাতে অথন্তৰ ঘটাব নোৱাৰে ইয়াৰ পৰাই যাতে সকলোৱে এটা শিক্ষা ল'ব পাৰে হিমাশ্ৰী ৰাজু প্ৰথমতে দেখিবলৈ পোৱা গৈছে যে আৰম্ভণিতে কিছু অথন্তৰ লাগিছে কিন্তু দিনটোৰ আজি কাৰ্যসূচী কি আছে আপোনাৰ হাতত কিবা তথ্য আছে নেকি ৰাজু আমি মাননীয় সভাপতি মণ্ডলীক ধন্যবাদ জনাইছো দিনটোত বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু পৰমানন্দ ৰাজবংশীৰ পৰা মই পোনে পোনে তেওঁৰ পৰা কথা পাতিবলৈ যত্ন কৰিম তেওঁৰ সৈতে কথা পাতিম আমি যে সেই সম্পৰ্কত তেওঁ কি কেনেধৰণৰ মন্তব্য আগবঢ়ায় সেই সম্পৰ্কেও আমি জানিম ৰাজবংশী ডাঙৰীয়া অকণমান যদি সুবিধা হয় অথন্তৰ ঘটিছে সেইটো বাৰু আপুনিও কৈছে যে এই অথন্তৰে একো নকৰে আহি থকা দিনকে ভালকৈ আগবাঢ়ি যাব লাগিব আজি আমাৰ অসম সাহিত্য সভাৰ আনুষ্ঠানিকভাৱে অধিৱেশন আৰম্ভ হৈছে আৰু এই অধিৱেশনত আপোনালোকে নিশ্চয় গম পাইছে যে আমি এক বিস্তৃত কাৰ্যসূচী প্ৰস্তুত কৰিছোঁ আৰু গোটেই বিস্তৃত কাৰ্যসূচীত জাতীয় জীৱনৰ সংকটৰ নিৰাময়ৰ বাবে আমি সকলো সংগঠনক আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ অসম সাহিত্য সভাৰ নীতি অনুসৰি আমি এইবেলি যেহেতু সকলো আমাৰ ৰাজনৈতিক আদৰ্শৰ ব্যক্তি বিশেষ সকলোৱে আমাৰ অসম সাহিত্য সভাৰ সদস্য হয় আৰু সকলোকে আমি এইবাৰ আমন্ত্ৰণ জনাইছোঁ আৰু লগে লগে আমি এইটো কথাই ক'ব বিচাৰিছোঁ যে এই গোটেইখিনি আমি প্ৰণালীবদ্ধভাৱে কিছু আলোচনাৰ মাজেদি আমি জাতীয় জীৱনৰ এটা শেষ সিদ্ধান্ত আমি অহা ৩ তাৰিখে আমি ল'ম বুলি আমি ঠিক কৰিছোঁ কালি আমাৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত হৈ গৈছে যে জনজাতীয় সাহিত্য সভা জনগোষ্ঠীয় সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা বা অন্যান্য আমাৰ যি কৃষক মুক্তিয়ে হওক বা আমাৰ অন্যান্য যি নেকি যুৱ ছাত্ৰ পৰিষদ সকলোৰে সৈতে আমি এই অধিৱেশনথলীতেই আমি কিছু নিৰাময়ৰ দিশ এটা পথ নিৰ্দেশনা আমি গ্ৰহণ কৰি আমি সৰ্বাত্মকভাৱে আমি জাতীয় সংকট নিৰাময়ৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু এটা গণতান্ত্ৰিক অনুষ্ঠান আমাৰ অসম সাহিত্য সভা আৰু গণতান্ত্ৰিকভাৱে সকলোৰে ইয়াত মতৰ অধিকাৰ থাকিব যে কোনে কি কয় এই কথাখিনি সকলোৱে আমি শুনিম আৰু লগে লগে আমি আপোনালোকক নিশ্চয় ৩ তাৰিখে আমি এটা বাৰ্তা দিব পাৰিম অসম সাহিত্য সভা আজিৰ দিনটোত কেনেকুৱা ধৰণৰ কাৰ্যসূচী আছে আজি আপোনালোকে নিশ্চয় গম পাইছে যে অলপ পিছতেই আমাৰ এতিয়া আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে আমাৰ এইবাৰ প্ৰথমবাৰৰ বাবে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি আমাৰ যি নেকি স্মৃতি তৰ্পণ অনুষ্ঠান সকলো ব্যক্তিৰ বিশেষৰ বাবে কিন্তু এইবাৰ আমি ভাষাৰ যিসকল শ্বহীদৰ কাৰণে আমি শ্বহীদ প্ৰণামো তোমাক এই ধৰণৰ এটা কাৰ্যসূচী ৰাখিছোঁ আৰু তাৰ পিছতেই আজি এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী যে অসমৰ যিসকল সন্তানে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মুখ উজ্বলাইছে সেইসকলক আজি আমি আদৰণি জনাম আৰু জনাই পেলাই তেখেতসকলৰ জৰিয়তে আমি আমাৰ জাতীয় জীৱনৰ যিটো তেখেতসকল সম্পদ সেইখিনিকে প্ৰতিপন্ন কৰিবৰ কাৰণে আজি আটাইকে মাতিছোঁ আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ কাৰণ সেই অনুষ্ঠানটো পোনপটীয়া সম্প্ৰচাৰণৰ ব্যৱস্থা কৰিবৰ কাৰণে আপোনালোকক আমি অনুৰোধ কৰিছোঁ সেইকাৰণে সেইহেন জাতীয় সম্পদসকলক যদি আজি আমাৰ প্ৰজন্মৰ মাজত বিয়পাই দিওঁ তেতিয়াহ'লে নিশ্চয় এইখন সাহিত্য বা তেখেতসকলে হৈছে আমাৰ ভৱিষ্যত জীৱনৰ আমাৰ পথ প্ৰদৰ্শক গতিকে প্ৰেৰণা মই এই কথাহে মই অনুৰোধ কৰিছোঁ যে সেই অনুষ্ঠানটোৰ পিছতে আমি যিবিলাক গুৰুত্বপূৰ্ণ গ্ৰন্থ সেই গ্ৰন্থসমূহ প্ৰকাশ আজি আমি কৰিম আনুষ্ঠানিকভাৱে আৰু লগে লগে আমাৰ এখন প্ৰতিনিধিত্বমূলক
আমাৰ কবি সন্মিলন আছে আৰু নিশা আছে আমাৰ সাংস্কৃতিক অনুষ্ঠান মই আটাইকে আজিৰ দিনটোৰ কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে আৰু সহযোগিতা আগবঢ়াবৰ কাৰণে মই আপোনালোকক সকলোকে মই অনুৰোধ জনাইছোঁ সংগঠনৰ যি প্ৰতিবাদ তাৰ মাজতে আপোনালোকে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে আহিবলৈ সকলোকে একেখন মঞ্চত আহ্বান জনাইছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাধা প্ৰদান কৰিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বা অন্যান্য সকলোৰে আমি সকলোকে কৈছোঁ যে এইখন ৰহা অধিৱেশন অসম সাহিত্য সভাৰ অধিৱেশন অসম সাহিত্য সভাৰ অধিৱেশন আৰু তেওঁলোকো আমাৰ অসম সাহিত্য সভাৰ অংশীদাৰ সেইকাৰণেই মই কালিয়ে স্পষ্টকৈ কৈছোঁ যে প্ৰতিবাদ সকলোৱে আছে আমাৰো প্ৰতিবাদ আছে কিন্তু এইটো গণতান্ত্ৰিক অনুষ্ঠান আমি গণতান্ত্ৰিক দেশৰ মানুহ আমিও প্ৰতিবাদ কৰিম কাৰণ তাৰ আগতে আমি প্ৰতিবাদ কৰিছোঁ আমি মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আলোচ কৰিও আমি প্ৰতিবাদ কৰিছোঁ ইয়াতো আমি কোনো ধৰণৰ আমাৰ প্ৰতীকী ক'লা পতাকাৰে আমি আমাৰ অধিৱেশনখন আমি কেতিয়াও ক'লা নকৰিম আমাৰ দৰকাৰ হ'লে আমি প্ৰয়োজন হ'লে আমাৰ মুখখনকে আমি ক'লা কৰি দিম কাৰণ কিয় আমাৰ এটা ক্ষোভ আছে মই সেই অৰ্থত কৈছোঁ যে এইখন অসম সাহিত্য সভা জাতীয় জীৱনৰ এটা অনুষ্ঠান পৰিশীলিতভাৱে আৰু প্ৰণালীবদ্ধভাৱে গণতান্ত্ৰিকভাৱে আমি আমাৰ প্ৰতিবাদ আমাৰ যি নেকি ক্ষোভ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ ক্ষোভ আছে কাৰণ তেখেত জাতীয় জীৱনৰ মানুহ আছিল এই ক্ষোভটোৰ কাৰণেই এই ঘটনাবিলাক হৈছে আজি আমাৰ যি নেকি অভিভাৱকত্ব সুলভভাৱে আমি যিখিনি কথা কৈছোঁ বিভিন্ন জনজাতীয় সাহিত্য সভা আৰু অসম সাহিত্য সভাই সেই ক্ষোভৰ আমি গোটেইখিনি কথা তেখেতক অৱগত কৰিছোঁ আৰু এটা কথা খাটাং যে চৰকাৰী পক্ষ বা আমাৰ আন্দোলনকাৰী পক্ষ আমি দুয়োটা পক্ষকেই আমি অসম সাহিত্য সভাই আমি সকলোবিলাক মানে চালি জাৰি চাই পেলাই আমি এটা নতুন ধৰণে আমি এই যিটো নেকি জাতি ধ্বংসী যিবোৰ কাৰ্য সংগঠিত হ'ব ধৰিছে এই কাৰ্য আমি হ'ব নিদিওঁ এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আপোনালোকো ৰাজপথলৈ ওলাই আহিব নেকি অসম সাহিত্য আমিতো ৰাজপথলৈ ওলাই আহিছোঁ আপুনি জানে যে আমাৰ যিবিলাক সংগঠন অসম সাহিত্য সভাৰ সংগঠন মানেতো মই নহয় সকলোৱেই কাৰণ আপোনালোকে জানে যে যুৱ ছাত্ৰ পৰিষদেই হওক বা সদৌ অসম ছাত্ৰ সন্থাই হওক বা যিমানবোৰ সংগঠন আছে সকলোৱেতো অসম সাহিত্য সভাৰ সদস্য আজি আপোনালোকে জানে যে যেতিয়া ৰাজপথত ভৰি দিয়ে তাত আমাৰ ক'ৰবাত যুৱ ছাত্ৰ পৰিষদৰ কৃষক মূৰ্তিৰ মানুহ আমাৰ লগত আছে কাৰণ আমাৰ অসম সাহিত্য সভাৰ বিভিন্ন বিষয় বাবদ আছে গতিকে আমি বিজেপিৰ মানুহ আমাৰ লগত আছে ইয়াৰ পৰা অসমবাসীয়ে এটা মেছেজ পাব যে আজি আপোনালোকক মই অনুৰোধ কৰিছোঁ যে এই যিটো নেকি জাতীয় সন্ধিক্ষণত এইখন মহামেল জাতীয় মহামেল এই মহামেলতেই আমাৰ জাতীয় জীৱনৰ সংকট নিৰাময়ৰ কাৰণে আমি এটা প্ৰতিজ্ঞা কৰিছোঁ আৰু সেই সংকট নিৰাময় আমি কৰিবই লাগিব আৰু সেইকাৰণে আপোনালোকৰ সহযোগিতা আমাৰ একান্ত কাম্য পতাকাখনৰ ত্ৰুটিটো মই তাৰ কাৰণে মই মানে কি ক'ম মোৰ নিজৰে ভাগ্য বেয়া কিন্তু এটা কথা জানিব আপোনালোকে মই সদায় মানে আশাবাদী আন্ধাৰ আহিলেহে মেঘ হ'লেহে আকৌ পোহৰ আহে পতাকাখন যিহেতু মূল পতাকাখনহে এইটো ঘটনা ঘটিছে কিন্তু বাকী পতাকাখন অতি সুন্দৰকৈ উৰিছে সেয়া আমাৰ শক্তি এইটো কাৰণে আমি কোনেও খেদ কৰিব নালাগে কাৰণ মই সদায় আশাবাদী প্ৰচুৰ আশাবাদী মানুহ মই গতিকে মই পতাকাখনৰ ক্ষেত্ৰত মই কোনো চিন্তা চৰ্চা কৰা নাই আৰু মই আমাৰ আদৰণীয় সমিতিৰ যি কৰ্মকৰ্তা যিজনে দুখ পাইছে সেই কামটো কৰাৰ কাৰণে মই তেওঁক কৈছোঁ যে তুমি দুখ কৰিব নালাগে আমি এইও এটা আমাৰ কাৰণে এটা সুকিয়নি ধন্যবাদ ৰাজু এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আৰু এনেদৰে ৰহাত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ 10ম বাৰ্ষিকৰ বিশেষ অধিৱেশনৰ আজি দ্বিতীয়টো দিন ইতিমধ্যে আৰম্ভ হৈছে কাৰ্যসূচী পতাকা উত্তোলন কৰা হৈছে